প্ৰতি বছৰে পালন কৰি অহা দৰে এইবাৰো আমি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰিছোঁ। ইয়াতে পোনপ্ৰথমে আমি পতাকা উত্তোলন কৰিলোঁ আৰু বন্তি প্ৰজ্বলন কৰি বৃক্ষৰোপণ কৰিলোঁ। লগতে আমি এটা ৰেলী কৰিলোঁ আৰু চৰকাৰে খুব ভাল পদক্ষেপ লৈছে। গতিকে আমি যাতে নাৰী সবলীকৰণ হৈ থাকিব পাৰোঁ, আমি নাৰীৰ শক্তিয়ে যাতে নাৰীক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, তাৰ ওপৰতে আমি আজি এই অনুষ্ঠানটি ৰখা হৈছে। ধুনীয়া এটা গোট খুলিলোঁ। গোট খুলি আপোনাৰ এটা ভিঅ' বনালোঁ। ভিঅ'ৰ পৰা ধৰক আমি এতিয়া CLF-ত ধৰক 8 মাৰ্চ হিচাপে আমি নাৰী দিৱস পালন কৰিছোঁ। প্ৰথমতে আমাৰ পতাকা উত্তোলন কৰা হ'ল, দ্বিতীয়তে বন্তি প্ৰজ্বলন কৰা হ'ল আৰু তৃতীয়তে আমাৰ বৃক্ষৰোপণ কৰা হৈছে। এতিয়া বৰ্তমান আমাৰ ধৰক নাৰীসকলৰ মাজত নাচ গানৰ প্ৰতিযোগিতা অলপ চলিছে, যেন নাৰী শক্তিশালী কেনেকৈ আগুৱাই যাব পাৰে, যে আমাৰ নাৰীসকলে নাচিবও লাগিব, ধৰক যিকোনো কামত আগুৱাইও যাব লাগিব। নাৰী সবলীকৰণ হ'বলৈ লগীয়া হ'লে নিজকে বহুত চেষ্টা কৰিব লাগিব, নহয় জানো? অসম চৰকাৰক, হিমন্ত বিশ্ব শৰ্মাক আজিৰ দিনটোত তেওঁক মই বহুত সাদৰেৰে সম্বৰ্ধনা জনাইছোঁ যে আমি নাৰীসকলৰ পৰা 8 মাৰ্চ দিৱস উত্তোলন কৰাকে তেওঁক ধন্যবাদ জনাইছোঁ।